নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSCGD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আৰু লগতে কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকৰ কোৱেশ্চনবোৰ কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰি থাকিব পাৰে আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ যেহেতু আপোনালোকৰ SSCGD এপ্লাইটো চলি আছে আৰু হয়তো খুব বেছি 2 বা 3 মাহৰ ভিতৰত আপোনালোকৰ এক্সামটো পাতি দিব তো এই 2-3 মাহত আপোনালোকে ফুল প্ৰিপাৰেচন কৰি থাকক আৰু এতিয়াৰ পৰা ভালদৰে লাগি যাওক আৰু যদি আপোনালোকৰ SSCGD সম্পূৰ্ণ সিলেবাসৰ PDF সমূহ লাগে তেতিয়া কেৱল 149 টকাত আপোনালোকে পাই যাব তেতিয়া আৰু এক্সট্ৰাকে কিতাপ কিনাৰ দৰকাৰ নাই আপোনালোকে অকল আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাব আৰু লগতে এই PDF খিনি গুটেটো কমপ্লিট কৰি দিব আপোনালোকৰ ফুল সিলেবাস কমপ্লিট হৈ যাবগে তো PDF খিনি পাবলৈ স্ক্ৰিনত থকা নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি কেৱল 149 টকা পেমেন্ট কৰি লৈ ল'ব পাৰিব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি চাওঁ তো ফাৰ্স্ট কোৱেশ্চনটো চাওক কি কৈছে 5/7 4/9 11/7 আৰু 4/3 ৰ মাজত সৰু ভগ্নাংশ কোনটো which is the smaller fraction among 5/7 4/9 11/7 and 4/3 এতিয়া চাওক ভগ্নাংশৰ এনে ধৰণৰ কোৱেশ্চনবোৰ কিন্তু আহিবই মানে 4-5টা মান ভগ্নাংশ দিয়া থাকিব তাৰ ভিতৰত আটাইতকৈ সৰুটো বাছিব দিব পাৰে আটাইতকৈ ডাঙৰটো বাছিব দিব পাৰে বা কেতিয়াবা সৰুৰ পৰা ডাঙৰলৈ হজোৱা সিৰিজ দিব পাৰে হয়নে তো এইবিলাক ভালকে জানিব পাৰিব যেতিয়া আপোনালোকে ইয়াৰ ট্ৰিক্সটো জানিব কেনেকৈ সৰুটো উলিয়াব লাগিব আৰু কেনেকৈ আটাইতকৈ ডাঙৰটো উলিয়াব লাগিব হয়নে তো হেতু গম পাই গলে আপোনালোকে ইয়াৰ ৰিলেটেড যেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সব পাৰিব তো এতিয়া চাই লওক কেনেকৈ আমি কৰিম এটো আমাৰ ফ্ৰেকশন কিটা কি দি থৈছে 5/7 হয়নে তাৰপা 4/9 তাৰ পিছতে 11/7 আৰু এটা দিছে 4/3 এইকেইটাৰ মাজত সৰু ভগ্নাংশটো উলিয়াইছে এতিয়া আমি দেখি পিনে হিহঁতৰ এই ভগ্নাংশ চাৰিটাক দেখিয়ে গম নাপাওঁ যে কোনটো সৰু কোনটো ডাঙৰ তাৰ কাৰণে কি কৰিব লাগিব আমি ভগ্নাংশৰ যিকেইটা হৰ থাকে মানে 7 9 7 3 এই যে হৰকেইটা আছে ইহঁতৰ লসাগু উলিয়াব লাগিব মানে LCM উলিয়াব লাগিব ঠিক আছে বুজি পাইছে তলৰ যিকেইটা হৰ আছে হৰকেইটাৰ আমি কি কৰিব লাগিব LCM উলিয়াব লাগিব আমি যদি এতিয়া হৰকেইটাৰ LCM উলিয়াও 7 9 7 আৰু 3 7 9 7 আৰু 3 যদি ইহঁতৰ LCM উলিয়াবলৈ যাওঁ এনেকৈ উলিয়াম তো হাতেৰে যদি কৰি দিওঁ 7 × 7 9 নামি আহিলে আকৌ হাতক এবাৰ যাব 3 নামি আহিলে এতিয়া যদি 3 ৰে কাটি দিওঁ 1 নামি আহিব 3 3 × 9 1 নামি আহিলে 3 × 3 এতিয়া আমাৰ এইকেইটা পূৰণ কৰিলে হ'ল 7 3 আৰু এটো 3 7 3 × 21 আৰু 21 3 গুণ হ'বগে 63 হল কিমান হ'ব ইহঁতৰ লসাগুটো 63 ভালকে মন কৰিব দেই এতিয়া আমি তলত গুটেই গিটাৰ ভগ্নাংশত আমি তলৰটো হৰটো 63 বনাব লাগিব ঠিক আছে এটা 5/7 টোক আমি যদি 63 বনাবলৈ যাওঁ কিমান হ'ব চাওক 5/7 টোক যদি 63 বনাও তলত হাতৰ লগত কি পূৰণ কৰিব লাগিব 9 পূৰণ কৰিব লাগিব তেতিয়া ওপৰত 5ৰ লগতো 9 পূৰণ কৰিম হলনে তেতিয়া এটো হৈ যাবগে 7 9 গুণ 63 হ'ব তলৰটো আৰু হলে 5 9 গুণ 45 তো এই ফ্ৰেকশনটো হ'ব 45/63 তাৰপা 4/9 টো চাওক 4/9 ক যদি আমি কৰো তেতিয়া এটো 9 টো কি বনাব লাগিব 63 তেতিয়া 7 পূৰণ কৰিব লাগিব তেতিয়া 4 লগতো 7 পূৰণ কৰিব লাগিব হলনে তো এটো হৈ গলগে 9 7 গুণ 63 আৰু ওপৰটো হ'ব 4 7 গুণ 28 হল আৰু এতিয়া থাকি গল 11/7 আৰু 4/3 তো এই দুটা মই সাইডত ইফালে লিখি দিছো চাওক তো এনে ধৰণে আমি গুটেই গিটাতে তলত কি কৰিব লাগিব 63 কৰিব লাগিব তেতিয়া আমি আটাইতকৈ সৰুটো আৰু আটাইতকৈ ডাঙৰটো গম পাই যাম তো এটা 11/7 আছে ন তো এটো হাতৰ লগত কি পূৰণ কৰিব লাগিব 7 পূৰণ 9 এতিয়া তো 11 পূৰণ 9 হ'ব তো এটো হ'ব 9 11 99 আৰু এফালে 7 9 গুণ 63 তাৰ পিছত আৰু এটা আছে 4/3 এটা 3 লগত কিমান পূৰণ কৰিলে 63 হয় 3 লগত যদি আমি চাওঁ তো 3 টো 21 মানে 3 লগত 21 পূৰণ কৰিব লাগিব 3 21 আৰু এফালে 4 পূৰণ 21 হ'ব তো এফালে যদি 3 আৰু 21 পূৰণ কৰো তো 63 হ'ব আৰু এফালে 4 আৰু 21 পূৰণ কৰিলে 4 গুণ 4 4 গুণ 8 84 হ'ব এতিয়া চাওক ভালকে গুটেই গিটাটো তলত 63 ওলাই গল মানে হৰটো 63 ওলাই গল গুটেই গিটাতে এতিয়া আমাক উলিয়াব দিছিলে যে ইহঁতৰ মাজৰ সৰু ভগ্নাংশটো কোনটো তো জিটোৰ ওপৰত মানে লবটো আটাইতকৈ সৰু হ'ব এতিয়া ইহঁতৰ আটাইতকৈ সৰুটো ভগ্নাংশ এটাই হ'ব তো লবটো যদি আমি চাবলৈ যাওঁ এটা 45 আছে এটা 28 এটা 99 আৰু এটা 84 তো এইকেইটাৰ ভিতৰত সবতকৈ সৰুটো হৈছে 28 তো আমাৰ এই 28/63 এই ভগ্নাংশটো আটাইতকৈ সৰু হ'ব মানে যেটো 4/9 আছে এই 4/9 টো আটাইতকৈ সৰু ভগ্নাংশ হ'ব বুজি পাইছে তো অপচন এ টো হৈ যাব কারেক্ট आंसर হল বুজি পাইছে অপচন এ টো হৈ গল কারেক্ট आंसर এতিয়া
আমি যদি ইয়াতে প্ৰশ্নটোত যদি সুধিলেহেঁতেন যে আটাইতকৈ ডাঙৰ ভগ্নাংশ কোনটো, তেতিয়া ডাঙৰ ভগ্নাংশটো হ'লগৈহেঁতেন 99/63, হয়নে? 99/63 মানে 11/7টো হ'লগৈ আটাইতকৈ ডাঙৰ ভগ্নাংশ। বুজি পাইছে? এনেধৰণে আমি এই কুৱেশ্যনবোৰ কৰিব পাৰোঁ। বুজি পাইছে চাগে? নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। নেক্সটটোত কি দিছে? একেই ছেম কুৱেশ্যন হয়, খালি এবাৰ ডাঙৰ ভগ্নাংশটো বাচিব কৈছে। ইয়াতে আকৌ ভগ্নাংশকেইটা চেঞ্জ কৰিছে। 2/3, 5/6, 11/15, 7/8ৰ মাজৰ ডাঙৰ ভগ্নাংশটো কোনটো হয়? হুইচ ইজ দ্য লাৰ্জাৰ ফ্ৰেকশ্যন এমং 2/3, 5/6, 11/15 এণ্ড 7/8? তো ইয়াতো ছেম কণ্ডিশ্যনে কৰিব লাগিব। 2/3, তাৰপিছত কি আছে 5/6, তাৰপিছতে 11/15 আৰু এটা আছে 7/8। ইহঁতৰ মাজত 3, 6, 15 আৰু 8ৰ লসাগু উলিয়াব লাগিব। 3, 6, 15 আৰু 8 এইকেইটাৰ লসাগু উলিয়াব লাগিব। তো আমি যদি 2ৰে কাটো, 3ক নাযায় নামি আহিলে 6ক যাব 3 বাৰ, 15ক নাযায় নামি আহিব, 8ক যাব 2, 4 গুণ 8 হ'ল। এতিয়াতো আৰু 2ৰে নাযায় 3ৰে কাটিব লাগিব। 3 গুণ 3, 3 গুণ 3, 3, 5 গুণ 15 আৰু 4। এতিয়াতো আৰু কাটাকাটি নাযায়, তো 2, 3, 5, 4 এইকেইটা পূৰণ কৰি দিয়ক, লসাগু ওলাই যাব। 2, 3 গুণ 6, 6, 5 গুণ হৈ গ'লগৈ 30, 30, 4 গুণ হৈ যাবগৈ 120, হয়নে? 30, 4 গুণ 120। তো লসাগুটো আমি কিমান পালোঁ? 120। এতিয়া তলত গোটেইকেইটাতে যিটো হৰ থাকিব সেইটো গোটেইকেইটা 120 বনাব লাগিব আগৰটো গতে। তো 2/3 যদি আমি চাওঁ, তো 3 লগত কিমান পূৰণ কৰিলে 120 হ'ব? 3 লগত 20, 20 দুগুণ 60, 60 পূৰণ কৰিব লাগিব, হয়নে? নহয় 40 পূৰণ কৰিব লাগিব। 5, 4 গুণ 20, 20 দুগুণ 40, হয় 40 পূৰণ কৰিব লাগিব। 3 লগত 40, তেতিয়া ওপৰত 2 লগতো 40 পূৰণ কৰিব লাগিব। তো এইটো 120 আৰু ওপৰত হ'বগৈ 2, 4 গুণ 8, 80 হ'ল। এতিয়া আকৌ 5/6কো বনাব লাগিব। তো 6 লগত কিমান পূৰণ কৰিব লাগিব? 6 লগত যদি আমি চাওঁ 20 পূৰণ কৰিব লাগিব। এতিয়া ওপৰতো 5ৰ লগত 20 পূৰণ কৰিব লাগিব। বুজি পাইছে? এতিয়া ওপৰত হৈ যাবগৈ 5, 20, 100, তলত হৈ যাব 6 দুগুণ 12, 120 হ'ল। নেক্সটটো আছে 11/15। এতিয়া 15ৰ লগত কিমান পূৰণ কৰিব লাগিব 120 বনাবৰ কাৰণে? 15ৰ লগত পূৰণ কৰিব লাগিব 4 গুণ 8। এতিয়া ওপৰতো 11ৰ লগত 8 পূৰণ কৰিব লাগিব হ'ল। তো এইটো 11, 8 গুণ হ'বগৈ 88 আৰু এইফালে 15, 8 পূৰণ কৰিলে যাব 120 হ'ল। আৰু এটা আছে 7/8। 7/8টো মই কাষত লিখি দিছোঁ চাওক। তো এনেধৰণে আমি কুৱেশ্যনবোৰ কিন্তু কৰিব লাগিব। তো 7/8টো যদি চাওঁ, 8ৰ লগত কিমান পূৰণ কৰিব লাগিব? 15। এতিয়া 7ৰ লগতো কি পূৰণ কৰিব লাগিব? 15। তো এইফালে 8, 15, 120 হ'ব। আৰু 7, 15 কিমান? 7, 5 গুণ 35, 5 কৰিলে 3, 7 গুণ 7, 3, 10, 105। এতিয়া আমাক সুধিছিলে আটাইতকৈ ডাঙৰ ভগ্নাংশ কোনটো, হয়নে? আটাইতকৈ ডাঙৰ ভগ্নাংশটো সুধিছিলে। তো এইটো হৈ যাবগৈ 105/120, হয়নে? 105/120 হ'ব। তো এইটো কোনটো অপশ্যন, মানে কোনটো ভগ্নাংশ হয়? 7/8। তো 7/8 কোনটো অপশ্যনত আছে চাওক? অপশ্যন 8 আছে। তো অপশ্যন 8 হৈ যাব কাৰেক্ট এনচাৰ। বুজি পাইছে চাগে এতিয়া? বুজি পালে? তো এনেধৰণে আমি কুৱেশ্যনটো ছল্ভ কৰিব পাৰিম। এতিয়া আটাইতকৈ ডাঙৰটো উলিয়াবলৈও শিকি গ'ল আৰু আটাইতকৈ সৰুটো উলিয়াবলৈ শিকি গ'ল, হয়নে? এনেধৰণে কিন্তু পৰীক্ষাত প্ৰশ্ন আহিব। SSC GDটো এইটো এটা আহিবই চিয়ৰ, আপোনালোকে মনত ৰাখি থ'ব। হয়তো এনেধৰণৰ ভগ্নাংশ নাহিব পাৰে, ভগ্নাংশ এতিয়া বেলেগো দি দিব পাৰে, চ' এইটো কোনো কথা নহয়, কিন্তু এইটো মেথডত আহিব। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। দুটা সংখ্যাৰ যোগফল 25 আৰু ইহঁতৰ বিয়োগফল 13, তেন্তে গুণফল কিমান হ'ব? দ্য ছাম অফ টু নাম্বাৰ্ছ ইজ 25 এণ্ড দেয়াৰ ছাবষ্ট্ৰেকশ্যন ইজ 13, দেন হোৱাট ইজ দ্য প্ৰডাক্ট? পূৰণফল উলিয়াব যদি দিয়ে। দুটা সংখ্যাৰ যোগফল এনেকৈ আৰু বিয়োগফল যদি এনেকৈ দিয়া থাকে, তেতিয়াহ'লে যদি ইহঁতৰ পূৰণফল উলিয়াব দিয়ে, তাৰ কাৰণে এটা ফৰ্মুলা মনত ৰাখি থ'ব। ঠিক আছে? ফৰ্মুলাটো হৈছে এনেকুৱা, x + y ইনটু x - y ডিভাইডেড বাই 4। এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখি থ'ব। এক্সটো ইয়াতে আমি যোগফলটো ধৰিলে হ'ল আৰু ৱাইটো বিয়োগফলটোক ধৰিলে হ'ল। ঠিক আছে? তো ইয়াতে যদি আমি চাওঁ 25 + 13, 25 + 13 আৰু এইফালে হ'ব 25 - 13 আৰু তলত কি বহিব? 4 বহিব। এই ফৰ্মুলাটো মতে আমি যদি চাওঁ, তো 25 আৰু 13 যদি আমি যোগ কৰি দিওঁ, তেতিয়া এইটো 3 × 5 = 8, 2 × 1 = 3, 38 আৰু এইফালে থাকিব পূৰণ 25ৰ পৰা 13 গ'লে থাকিব 12, হ'লনে? আৰু তলত 4, 4য়ে যদি 12ক কাটি দিয়ে যাব 3 বাৰ। এতিয়া থাকি গ'ল 38 × 3, 38 আৰু 3 পূৰণ হৈছে অকল। এতিয়া 38 আৰু 3 পূৰণ কৰিলে হৈ গ'লগৈ।
3 8 গুণ এটো ডাইৰেক্ট ওলাই যাব 3 8 গুণ 24 আছে কৰিলে 1 3 3 গুণ 9 10 11 114 হল 114 হ'ব 3 8 গুণ 24 আছে কৰিলে 2 1 নহয় 2 কৰিলে 3 3 গুণ 9 10 11 114 হ'ব তো ইয়াতৰ ভিতৰত কোনটো অপচন হ'ব অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে চাগে এটা ইয়াতে খালি এই ফৰ্মুলাটো মনত ৰাখি দিলে হৈ গল x + y * x - y / 4 ঠিক আছে আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে চাওক নেক্সট কোৱেশ্চনটো চাওক হেমন্তই 100 পৃষ্ঠাৰ কিতাপ এখনৰ ভিতৰত 75 পৃষ্ঠা পঢ়িলে আৰু এই পৰিমাণ ভগ্নাংশত কিমান হ'ব হেমন্ত read 75 pages of 100 page book this amount will be in fraction তো ভালকে চাওক কি কৈছে 100 পৃষ্ঠাৰ কিমান পৃষ্ঠা পঢ়িছে 100 পৃষ্ঠাৰ 75 পৃষ্ঠা পঢ়িছে হয়নে 100 পৃষ্ঠাৰ ভিতৰত কিমান পৃষ্ঠা 75 পৃষ্ঠা আৰু এটো যদি আমি চাবলৈ যাওঁ তে ওপৰত 75 হ'ব তলত অকল 100 লিখিলে হৈ গল 100 ভাগৰ মানে কি হয় 100 ভাগৰ 75 মানে ঠিক আছে 75/100 তো এটুক যদি আমি কটাকটি কৰি দিও 75 এ 25 এ যাব 25 3 গুণ 75 আৰু এফালে 25 4 গুণ 100 3/4 হ'ব ফ্ৰেকশনত কিমান হ'ব এটো 3/4 এটো একেবাৰে সিম্পল কোৱেশ্চন হয় তো এটো অপচন ডি টো হ'ব কারেক্ট आंसर তো নেক্সট কোৱেশ্চনটো যাওঁ আমি নেক্সট কোৱেশ্চনটো চাওক কি কৈছে এজন ব্যক্তিয়ে ঘৰৰ পৰা দোকানলৈ 6 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি গল ঠিক আছে দোকানৰ পৰা বাওঁফালে ঘূৰি 8 কিলোমিটাৰ গৈ বন্ধু এজনৰ ঘৰ পালেগৈ বুলি কৈছে তো ব্যক্তিজনৰ ঘৰৰ পৰা বন্ধুৰ ঘৰৰ দূৰত্ব ৰৈখিক দূৰত্ব কিমান সেই কোৱেশ্চনটো আমাক ইয়াত সুধিছে A man walked 6 kilometers from home to a shop, turned left the shop and walked 8 kilometers to a friend's house. What is the linear distance from the person's house to the friend's house? তো ভালকে চাওক মই এটা ডায়াগ্ৰামৰ সহায়ত আপোনাক কোৱেশ্চনটো কৰাই দিম চাওক এটো ধৰক মানুহজনৰ ঘৰ হয়নে তো তেও 6 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি পিনে কলৈ গল এখন দোকানলৈ গৈছে এটো ধৰক মই ডি লিখিছো ডি মানে হৈছে দোকান আৰু এটো ঘৰ হৈছে 6 কিলোমিটাৰ ঠিক আছে তো দোকানৰ পৰা তেও লেফট ঘূৰিলে এফালে হলনে লেফট ঘূৰি পিনে 8 কিলোমিটাৰ গল 8 কিলোমিটাৰ গৈ পিনে তেও ফ্ৰেণ্ড এজনৰ ঘৰ পালেগে মই তো এফ বুলি লিখিছো ঠিক আছে ফ্ৰেণ্ড এজনৰ ঘৰ পালেগে এতিয়া আমাক সুধিছে যে এই তেওঁৰ ঘৰৰ পৰা সেই পাৰ্সনজনৰ ঘৰৰ পৰা ফ্ৰেণ্ডজনৰ ঘৰৰ যেটো ডিসটেন্স লিনিয়াৰ ডিসটেন্স এই লিনিয়াৰ ডিসটেন্সটো উলিয়াব দিছে মানে ৰৈখিক দূৰত্বটো উলিয়াব দিছে তো আমি যদি ইয়াতে চাও এই ফিগাৰটোত এটা আপোনালোকে ভালদৰে লক্ষ্য কৰিছেন নাই জানো এটো এটা চাওক সমকোণী ত্ৰিভুজ গঠন হৈছে হয়নে সমকোণী ত্ৰিভুজ এটা গঠন হৈছে আৰু এনে ধৰণে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ সূত্ৰটো লগাব পাৰো তো যদি আপোনালোকে পাইথাগোৰাছৰ সূত্ৰটো নাজানে ভালকে চাই লব পাইথাগোৰাছৰ সূত্ৰটো কি কয় যে যদি কোনো সমকোণী ত্ৰিভুজ থাকে তো তাৰ যিডাল অতিভুজ থাকে ইয়াতে আমি অতিভুজডাল হৈছে PF বা আমি এডালক অতিভুজডালক ধৰক L বুলি ধৰি লৈছো ঠিক আছে বা ডিসটেন্স ধৰক L বুলি ধৰি লৈছো অতিভুজটো কি হয় L বাকি দুটা ডিসটেন্স 6 কিলোমিটাৰ আৰু 8 কিলোমিটাৰ গম পায় তো যিডাল মানে অতিভুজ থাকে L টো আছে ন L স্কয়াৰ টো কি হয়গে হি বাকি দুডালৰ স্কয়াৰৰ যোগফলৰ সমান হয় মানে 8 স্কয়াৰ প্লাস 6 স্কয়াৰ হয় এটো হৈছে পাইথাগোৰাছৰ সূত্ৰ ঠিক আছে অতিভুজৰ যদি আমি বৰ্গ কৰো মানে স্কয়াৰ কৰো তেতিয়া বাকি দুডাল বাহুৰ স্কয়াৰৰ যোগফলৰ সমান হয় এটো হৈছে পাইথাগোৰাছৰ সূত্ৰ বুজি পাইছে এতিয়া L স্কয়াৰটো আমাক উলিয়াব লাগে তো L মানে L টো উলিয়াব লাগে তো L স্কয়াৰ ইকুৱেল কিমান হ'ব এটো হ'ব 8 গুণ 64 আৰু এফালে 6 6 গুণ 36 তো 64 আৰু এফালে 36 যোগ কৰিলে হ'বগে 100 L স্কয়াৰ মানে হৈ গলগে 100 তো L মানে কিমান হ'ব √100 হলনে তো √100 মানে আমি সকলোৱে জানো 10 হলনে তো এই পাৰ্সনজনৰ মানে ব্যক্তিজনৰ ঘৰৰ পৰা বন্ধুজনৰ ঘৰৰ যেটো ৰৈখিক দূৰত্ব হেতু হৈ যাবগে 10 কিলোমিটাৰ বুজি পাইছে 10 কিলোমিটাৰ হ'ব তো ইয়াৰ অপচন এটো হ'ব কারেক্ট आंसर বুজি পাইছে যে খেলিমিল নাই অপচন এটো কারেক্ট आंसर হ'ব যদি খেলিমিল থাকে আপোনালোকে কমেন্টত জনাব কাৰণ এটা বস্তু আমি প্ৰপাৰলি যেতিয়া বুজি পাম তেতিয়াহে এক্সামত গৈ কৰিব পাৰিম যদি অকনো আপোনালোকৰ কিবা ডাউট থাকে তেতিয়াহলে কিন্তু পৰীক্ষাত গৈ খেলিমিল কৰিব তো এতিয়া নেক্সট কোৱেশ্চনটো আমি আগবাঢ়ো সাক নেক্সট কোৱেশ্চনটো কি দিছে এটা ত্ৰিভুজৰ তিনিটা কোণৰ অনুপাত দিয়া আছে 2:3:4 তেন্তে আটাইতকৈ সৰু কোণটো কি হ'ব এনে ধৰণৰ কোৱেশ্চনটো আহে ত্ৰিভুজৰ কোণৰ অনুপাত দিয়া থাকে কেতিয়াবা চতুৰ্ভুজৰ দিয়া থাকে হেহঁতৰ ভিতৰত আটাইতকৈ ডাঙৰ কোণ আটাইতকৈ সৰু কোণ এনে ধৰণে উলিয়াব দিয়ে The angles of a triangle are in the ratio of 2:3:4 2:3:4 and what is the measurement of the smallest angle ঠিক আছে আটাইতকৈ সৰু কোণটো উলিয়াব দিছে এতিয়া এটা ত্ৰিভুজৰ তিনটা কোণৰ যোগফলটো সদায় আপোনালোকে মনত ৰাখিব এটো হৈছে 180 ডিগ্ৰী the sum of the three angles of a triangle is 180 ডিগ্ৰী বুজি পাইছে এটো 180 ডিগ্ৰী হয় যিকোনো ত্ৰিভুজে হওক মেটাৰ নকৰে খালি ত্ৰিভুজ হলে হল ঠিক আছে ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে কিমান ওলাই 180 ডিগ্ৰী ওলাই হেতুৰ পৰা আমি ইকুৱেশনটো সলভ কৰিমগে
আৰু অনুপাতটো কি অনুপাত দি থৈছে চাওক 2:3:4 তো এটাক আমি 2x বুলি ধৰিম এটা কোণক কিমান ধৰিছো 2x আৰু এটা কোণ হৈছে 3x আৰু এটা কোণ হৈছে 4x তো এটো ভালকে মন কৰিব এটা কোণ কিমান 2x এটা 3x আৰু এটা 4x আৰু ইয়াৰ যেটো টোটাল মানে মুঠ হে মুঠটো হৈছে 180 ডিগ্ৰী তো চাওক কি কৈছে 2x + 3x + 4x 2x + 3x + 4x সমান কিমান 180 ডিগ্ৰী তো ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াব পাৰিম বুজি পাইছানে আৰু x ৰ ভ্যালুটো উলালে আমাৰ কোনগিটা উলাই যাব হয়নে কাৰণ এটা 2x এটা 3x এটা 4x আছিল তো এতিয়া যদি আমি চাও এফালে 2x 3x আৰু 4x কইলে কিমান হ'ব 2 3 5 5 9 9x 9x = 180 তো x = কিমান হ'ব 180/9 180/9 কৰিলে কিমান হ'ব 20 ডিগ্ৰী তো x ৰ ভ্যালুটো আমি কিমান পালো 20 ডিগ্ৰী হল এতিয়া আমাক সুধিছিল আটাতকে সৰু কোণটো কিমান সৰু কোণটো আছিল 2x মানে 2 * 20 ডিগ্ৰী 20 ডিগ্ৰী কৰিলে 40 ডিগ্ৰী ওলাব একেবাৰে উজু হল 40 ডিগ্ৰী অপচন ইয়াৰ ভিতৰত চিটো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে ইমান সিম্পল হয় কোৱেশ্চনটো খালি যদি আপোনালোকৰ এটা ডাঙৰ কোণটো উঠিলেতেন তেতিয়া এটো 4x হলতেন 4 * 20 মানে 80 ডিগ্ৰী হলতেন হ্যাঁ 4x যদি আমি কৰো 4 * 20 হলতেন তেতিয়া এটো 80 ডিগ্ৰী হলতেন বুজি পাইছে এনে ধৰণে আমি লিয়াব পাৰো আৰু যদি এটো ত্ৰিভুজ নাহি বিনে চতুৰ্ভুজ আহিলেতেন ঠিক আছে এটো চতুৰ্ভুজৰ ক্ষেত্ৰত যদি দিলেতেন তেতিয়া 4 অনুপাত দিব মানে অনুপাত 4টা দিব এনেকে 4টা কোণৰ ক্ষেত্ৰত আৰু যেটো চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি হেতু হৈছে 360 ডিগ্ৰী এটো মনত ৰাখিব চতুৰ্ভুজৰ 4টা কোণৰ যোগ কৰিলে 360 ডিগ্ৰী ওলাই যেনেকুৱা ধৰণে চতুৰ্ভুজক আয়ত ৰম্বাস বৰ্গ ট্ৰেপিজিয়াম যেনেকুৱা ধৰণে হক 4টা যোগ কৰিলে 360 ওলাবই মানে তো এইবিলাক কথা মনত ৰাখিব ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চনটো চাওক 23561 সংখ্যাটোৰ 5ৰ স্থানীয় মান হ'ল the place value of 5 in 23561 এতিয়া চাওক দুটা বস্তু আমি জানিব লাগিব এটা হৈছে স্থানীয় মান আৰু এটা কয় সাংখ্যিক মান ঠিক আছে আৰু এটা হৈছে সাংখ্যিক মান এই দুটা বস্তু আপোনালোকে যদি ভালদৰে জানে তেতিয়া হলে কিন্তু পৰীক্ষাত আপোনালোকৰ 1 নম্বৰ এটা সিওৰ হৈ যাব কাৰণ প্লেস ভ্যালুৰ পৰা প্ৰশ্নটো আহিবই সিওৰ কথা বুজি পাইছে তো স্থানীয় মান আৰু সাংখ্যিক মানে দুটা বস্তু ভালকে বুজি লব মই এই সংখ্যাটোৰ পৰা বুজাই দিম 23561 এই সংখ্যাটোত আমাক 5ৰ স্থানীয় মান সুধিছে তো 5 টো ক'ত আছে ইয়াত আছে তো স্থানীয় মান সুধিলে আমি তাৰ এই মানে ডিজিটটোৰ স্থানটো চাব লাগিব কোনটো স্থানত আছে মানে এককৰ ঘৰতে আছে নে দহকতে আছে নে শতকত নে হাজাৰত নে অযুতত নে লাখত ক'ত আছে আমি হেতু চাব লাগিব তো ইয়াতে যদি আমি চাও 5 টো ক'ত আছে একক দহক শতকত আছে হয় না শতকত আছে কাৰণে 5ৰ লগত আমি 100 পূৰণ কৰিব লাগিব হাজাৰত থাকিলে 1000 পূৰণ কৰিলেহেঁতেন হয়নে দহকত থাকিলে 10 পূৰণ কৰিলেহেঁতেন তো এটো 5ৰ লগত 100 পূৰণ কৰিলে হৈ যাব 500 তো 5ৰ যেটো স্থানীয় মান হেতু হৈ যাব 500 অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পালে এতিয়া যদি কলেহেঁতেন যে 5ৰ সাংখ্যিক মানটো কিমান ঠিক আছে 5ৰ সাংখ্যিক মানটো কিমান তেতিয়া এটো 5 হলতেন ঠিক আছে 5ৰ সাংখ্যিক মান 5 হ'ব 6ৰ সাংখ্যিক মান 6 হ'ব মানে 3ৰ সাংখ্যিক মান 3 হ'ব 2ৰ সাংখ্যিক মান 2 হ'ব এইবিলাক একদম ইজি হয় সাংখ্যিক মানটো তো একদম ইজি হয় তাৰ কোনো চেঞ্জ নাই মানে যেটো সংখ্যা থাকে হেতু এটা সাংখ্যিক মান বুজি পাইছে এতিয়া মই এটা আপোনালোকক এটা এক্সাম্পলৰ সহায়ত বা আপোনালোকৰ হোমৱৰ্কৰ টাইপত এটা দিছো চাওক ধৰক মই এটা সংখ্যা দিছো 561732 ঠিক আছে এই সংখ্যাটো আপোনালোকে দেখিছে ইয়াত যেটো 1 আছে মানে এই 1ৰ স্থানীয় মানটো উলিয়াব 1ৰ স্থানীয় মানটো কি হ'ব আৰু 1ৰ যেটো সাংখ্যিক মান হ্যাঁ 1ৰ যেটো সাংখ্যিক মান এটো আপোনালোকে কমেন্ট কৰিব এই দুটা বস্তু কমেন্ট কৰিব একৰ স্থানীয় মানটো কি আৰু একৰ সাংখ্যিক মানটো কি এই দুটা বস্তু আপোনালোকে কমেন্টত জনাব ঠিক আছে তো এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাওঁ কি কৈছে চাওক 10 20 30 আৰু 40ৰ মাধ্য কিমান ফাইন্ড দা মিন অফ 10 20 30 and 40 এতিয়া এটো এটা নতুন বস্তু আহিছে এটো মাধ্য বুলি নকয় কেতিয়াবা কি আহিব পাৰে গড় বুলি আহিব পাৰে মনত ৰাখিব ঠিক আছে গড় উলিয়াব দিব পাৰে বা কেতিয়াবা এটো ইংলিশত মিন নাহি বিনে এভাৰেজ বুলি দিব পাৰে ঠিক আছে তো এভাৰেজ হল এতিয়া আমাৰ এই এভাৰেজ উলিয়াব বা গড় কেনেকৈ উলিয়ায় হেতু কথা জানিলে হৈ যাবগে এইগিটা ডিজিট নাহি বেলেগ ডিজিটটো আহিলেও আপোনালোকে পাৰিব ঠিক আছে তো গড় কেনেকৈ উলিয়ায় চাওক এতিয়া আমাক ইয়াত 4টা সংখ্যাৰ গড় উলিয়াব দিছে ন তো সিম্পল এই 4টা সংখ্যা যোগ কৰি দিম 10 যোগ 20 যোগ 30 যোগ 40 আৰু এইগিটা যোগ কৰি পিনে 4 ৰে হৰণ কৰি দিম এতিয়া ইয়াত 4 ৰে হৰণ কৰিছো প্ৰতিটো ক্ষেত্ৰত কিন্তু আমি 4 ৰে হৰণ নকৰো যিমানটা সংখ্যা আমি যোগ কৰিম হিমানেৰে হৰণ কৰিম ইয়াত এটা 10 এটা 20 দুটা 30 তিনটা আৰু 40 4টা সংখ্যা আছিল কাৰণে 4 ৰে হৰণ কৰিছো
যদি 5টা সংখ্যা থাকে 5ৰে হৰণ কৰিম 6টা থাকিলে 6ৰে হৰণ কৰিম 7টা থাকিলে 7ৰে হৰণ কৰিম তেনেকেহে কৰিব লাগিব বুজি পাইছে তো এটা যদি যোগ কৰো 40 30 70 80 90 100 ওপৰত 100 হ'ব তলত 4 হ'ব 100 যদি 100ক যদি 4ৰে হৰণ কৰো এটো 25 ওলাব তো অপচন আমাৰ কোনটো শুদ্ধ হ'ব অপচন বি টো কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে 10 20 30 আৰু 40 ৰ যেটো মাধ্য বা গড় হেতু হৈছে 25 হল ক্লিয়াৰ হৈছে এতিয়া মই আপোনালোকৰ কাৰণে এটা দিছো এটো আপোনালোকে ট্ৰাই কৰি চাব 5 6 7 8 আৰু 10 5 6 7 8 আৰু 10 এইগিটাৰ মিন বা গড় কিমান হ'ব আপোনালোকে কমেন্ট কৰিব ঠিক আছে এইগিটাৰ গড় কিমান হ'ব আপোনালোকে কমেন্ট কৰি জনাব তে আমি নেক্সট কোৱেশ্চন আগবঢ়িব পাৰিম নেক্সট কোৱেশ্চনটো কি কৈছে চাওক 17 abc 34 ab স্কয়াৰ 51 a স্কয়াৰ b ৰ সাধাৰণ উৎপাদক কিমান হয় the common factors of 17 abc 34 ab স্কয়াৰ আৰু 51 a স্কয়াৰ b is তো সাধাৰণ উৎপাদক যদি আমি উলিয়াবলৈ যাওঁ ইহঁতৰ কি কৰিব লাগিব প্ৰথমতে উৎপাদকটো উলিয়াই ল'ব লাগিব উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব তো আমি 17 abc যদি উৎপাদক উলিয়াবলৈ যাওঁ কি হৈ আছে পূৰণ ইয়াত চাওক তো ইয়াত 17 হৈ আছে লগতে a এটা পূৰণ হৈ আছে আৰু b এটা পূৰণ হৈছে আৰু c এটা পূৰণ হৈছে হল 34 ab স্কয়াৰ যদি আমি চাবলৈ যাওঁ ইয়াত কি পূৰণ হৈছে চাওক 17 পূৰণ 2 হৈ আছে ইয়াত হয়নে বাকি a এটা আছে আৰু b দুটা আছে হলনে এটো হৈ আছে তাৰ পিছতে 51 a স্কয়াৰ b যদি আমি চাবলৈ যাওঁ ইয়াত 17 পূৰণ 3 হৈ আছে লগতে a দুটা আছে আৰু b এটা আছে এতিয়া এটা সাধাৰণ উৎপাদক যদি চাওঁ তিনিটাতে 17 আছে তো এটা 17 আহি যাব তিনিটাতে কি আছে a আছে তো এটা a আহি যাব আৰু তিনিটাতে চাওক b আছে তো b এটা আহি যাব তো 17 ab এটো হৈ যাব ইহঁতৰ সাধাৰণ উৎপাদক আৰু তো একো নাই সাধাৰণ উৎপাদক হ'ব বা এটো গখা বুলিও কোৱা হয় কেতিয়াবা সাধাৰণ উৎপাদক বুলিও আহিব পাৰে বা কেতিয়াবা HCF বুলিও আপোনালোকৰ উলিয়াবলৈ আহিব পাৰে বুজি পাইছে তো এটো অপচন 17 ab কোনটোত আছে অপচন বি টোত আছে অপচন বি টো হ'ব কাৰেক্ট আনসাৰ হল বুজি পাইছে তো নেক্সট কোৱেশ্চন টো লাগবাৰ নেক্সট কোৱেশ্চন টো চাওক কি কৈছে the area of an equilateral triangle with the length of the side 12 cm is 12 cm বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজ এটাৰ কালি কিমান হয় সমবাহু ত্ৰিভুজ এটাৰ কালি কথা সুধিছে আৰু সমবাহু ত্ৰিভুজ বিলা কেনেকুৱা থাকে তিনিটা বাহু সমান হয় না নহয় মানে এনেকা যদি আমি ত্ৰিভুজটো আকো প্ৰতিটোৱে কিমান হ'ব 12 এটো 12 আৰু এটো 12 হ'ব বুজি পাইছে এতিয়া সমবাহু ত্ৰিভুজৰ কালি ওলোৱা এটা ফৰ্মুলা আছে আৰু সেই ফৰ্মুলাটো আপোনালোকে নোট কৰি ল'ব যদি পৰীক্ষাত প্ৰশ্ন আহে না ধৰণে তেতিয়াহলে আপোনালোকৰ সেই ফৰ্মুলাটোৱে কামত কাটিব তো ফৰ্মুলাটো হৈছে এটো √3/4 a স্কয়াৰ এটো হৈছে ফৰ্মুলা এই a মানে হৈছে বাহুটোৰ দৈৰ্ঘ্য বাকি √3/4 টো ফৰ্মুলাৰ পৰা আহিছে তো √3/4 a স্কয়াৰ কৰিলে আমাৰ এই সমবাহু ত্ৰিভুজৰ দৈৰ্ঘ্য মানে কালিটো ওলাই যাব তো এটো যদি আমি চাওঁ √3 তলত 4 আৰু a স্কয়াৰ মানে হৈছে 12 স্কয়াৰ ঠিক আছে 12 স্কয়াৰ মানে এটো যদি আমি 12 দুটা পাতি দিব পাৰো √3/4 12 পূৰণ 12 তো এফালে 4 যদি 12 কাটি দিও 3 বাৰ যাব 3 বাৰ কিমান হয় 36 তো এটো হৈ যাব 36√3 36√3 হ'ব আমাৰ কাৰেক্ট আনসাৰ তো এটো কোনটো অপচন আছে চাওক অপচন ডি আছে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে এটো শুদ্ধ উত্তৰ হ'ব কেলমিলটো লগা নাই চাগে আৰু যদি কোনবা তো কোৱেশ্চন বুজি নাপায় তেতিয়া আমাক কমেন্টত জনাব কিন্তু কাৰণ আমি আপোনালোকক ভালদৰে একদম A to Z সকলো বিলাক প্ৰিপাৰেচন কৰাই দিবলৈ বিচাৰিছো যাতে আপোনালোকৰ কোনো খেলিমেল নহয় আৰু আমাৰ জৰিয়তে আপোনালোকৰ যদি সাকসেস হয় বহুত আমাৰ সুবিধা আমাৰ মানে ভাল লাগিব আৰু আপোনালোকৰ বহুত সুবিধা হ'ব ঠিক আছে ধন্যবাদ